আনন্দ চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ সামৰণি 12ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাই মহিলা ৰাইজক লখিমপুৰ জিলাৰ আনন্দ চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ কালি সামৰণি পৰে। যোৱা 10 ডিচেম্বৰৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হৈছিল বাৰ্ষিক অধিৱেশন। বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি 3 দিনতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ক্ৰীড়া, সাহিত্য, কৃষ্টি প্ৰতিযোগিতা অনুষ্ঠিত হয়। অন্তিম দিনা পুৱা মাৰাথন দৌৰ আৰু ভেকচন প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱা 10 বজাত উলিওৱা 12ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাই ৰাইজক মোহিত কৰিবলৈ সক্ষম হয়। সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ৰাজেন হৰয়ে। আনন্দ চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ পৰা বাহিৰ কৰা শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সমাহাৰ ঘটে। দিনৰ 12 বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে আনন্দ চাহ বাগিচা আদৰ্শ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিশ্বজ্যোতি হাজৰিকাই। সভাত আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক পংকজ ভৰালীয়ে। সভাৰ উদ্বোধন কৰে বগীনদী মণ্ডল বিজেপিৰ সভাপতি দিলমণি মহন্তই। নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ক্ষুদিৰাম মুদৈয়ে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শশীধৰ দত্ত, বিপিন মুদৈ, সাংবাদিক দীপপ্ৰতিম বৰা, শিক্ষক ভাস্কৰ হাজৰিকা আদি। শিক্ষক দিলীপ পেগুৱে আঁত ধৰা সভাত বিভিন্ন প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক পুৰস্কাৰ বিতৰণ কৰা হয়। দীপপ্ৰতিম বৰাৰ প্ৰতিবেদন আছামিজ টক্স নাও। সভাপতি ডাঙৰীয়াক তেখেতৰ মন্তব্য যদি আমি আগতে ৰাখি দিওঁ নিশ্চয় ভাল হ'ব বুলি ভাবোঁ। সভাটো ভংগ কৰিব। ইয়াৰ পিছতে আমি নমস্কাৰ। আনন্দ চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ 2024 বৰ্ষৰ যি বাৰ্ষিক অধিৱেশনৰ তৃতীয় দিনাৰ কাৰ্যসূচী মাৰাথন দৌৰ আৰু শোভাযাত্ৰা কাৰ্যসূচী, ইয়াৰ লগতে ভেকচন প্ৰতিযোগিতা আৰু অন্যান্য চকী খেলকে ধৰি বিভিন্ন কাৰ্যসূচী ইতিমধ্যে আনন্দ চাহ বাগিচা আদৰ্শ বিদ্যালয়ে হাতত লৈছে। অনাগত দিনতো আমি ছাত্ৰ ছাত্ৰীৰ সুপ্ত প্ৰতিভাৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ ল'বলৈ প্ৰতিশ্ৰুতিবদ্ধ। ইতিমধ্যে আমাৰ আজি 3 দিনীয়া কাৰ্যসূচীৰ যি মূল সভা, এই মূল সভা আমাৰ খন্তেক পিছতে আৰম্ভ হ'ব। গতিকে মই সমূহ অসমবাসী তথা অসমৰ শিক্ষামন্ত্ৰী ৰণোজ ডাঙৰীয়া লগতে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ মই
আদিবাসী অঞ্চলত এনেকুৱা ধৰণৰ আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠা কৰি ছাত্ৰ ছাত্ৰীসকলক উৎকৰ্ষ সাধনৰ কাৰণে যি ব্যৱস্থা হাতত ল'লে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনতো এনেধৰণে আদৰ্শ বিদ্যালয়সমূহৰ যি উৎকৰ্ষ সাধন কৰিব বুলি মই আশা ৰাখিছোঁ। তিনিদিনীয়া কাৰ্যসূচী আছিলে, কি কি প্ৰতিযোগিতা অনুষ্ঠিত হ'ল, কি কি অনুষ্ঠান অনুষ্ঠিত হ'ল? আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰ ভিতৰত আমাৰ ক্ৰীড়া, সাহিত্য, কৃষ্টি প্ৰতিযোগিতা ইতিমধ্যে হৈ গৈছে আৰু আমাৰ বাকী যিকেইটা থাকি গৈছে সেইকেইটা আমি খন্তেক পিছতে এতিয়া মূল সভা অনুষ্ঠিত হ'ব। হয়, এতিয়া মূল সভা অনুষ্ঠিত হ'ব। 5 বজাৰ লগে লগে মই উঠিব লাগিব, উঠি আকৌ কিতাপ পঢ়িব লাগিব। তাৰ সলনি যদি মই 6:30লৈকে শুই দিওঁ তেতিয়াহ'লে দেখোন মোৰ গাটোত ইমান কষ্ট নাপাওঁ, নহয়নে? এতিয়া আমি কোনটো কৰিব লাগিব? আমি গৰম কাপোৰখন গলি মাৰি থৈ বিচনাৰ পৰা জাপ মাৰি উঠি আমি কিতাপ পত্ৰ লৈ আমি পঢ়িব লাগিব, সেইকণে আমি ত্যাগ কৰিব লাগিব। মা দেউতাই আমাক দামী কাপোৰ দিব পৰা নাই, কোনোবাই হয়তো আমাৰ লগৰ বহুতে দামী কাপোৰ কিনিছে। সেই কথা বতৰাখিনি আমাৰ পৰা মনত আঁতৰাই যে মা দেউতাই আমাক যি দিছে সেয়া আমাৰ কাৰণে এই মুহূৰ্তত সৰ্বস্ব, সেয়া আমাৰ কাৰণে সৰ্বস্ব। কিন্তু আমাৰ লক্ষ্য হৈছে এতিয়া আমি ভালদৰে পঢ়িব লাগিব। গতিকে সেই বস্তুটোৰ ওপৰত কাপোৰ কানি, জোতা, চেণ্ডেল ইত্যাদি কৰি এই বস্তুবোৰৰ ওপৰত আমি অধিক গুৰুত্ব নিদি আমি কি কৰিব লাগিব? একচিত্তে আমি একান্ত মনে আমি নিজৰ পঢ়া শুনাৰ যিখিনি কাম কাজ সেইখিনি আমি কৰি যাব লাগিব।